নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ পুনৰ জেললৈ যাব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল জেলত যোৱাৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ আপোনালোক ভালে থাকিব মই আকৌ জেললৈ যাম এই মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে আপোনালোক ভালে কুশলে থাকিব মই আকৌ জেললৈ যাম আপোনালোকৰ বাবে মোৰ বহুত চিন্তা হৈছে কেজৰিৱালে এক আবেগিক মেছেজ দিছে দিল্লীবাসীক মোক জেলত বহুত কষ্ট দিয়া হৈছিল মোক সময়ত ঔষধ গ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিল মোৰ বিৰুদ্ধে বহু ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল ইয়া মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰীৰ জেলত যোৱাৰ পূৰ্বে এই মন্তব্য কৰিছে কিন্তু মই হাৰ বনা নাছিলো এইবাৰ কি হয় নাজানো হয়তো মোক এইবাৰ আৰু অধিক কষ্ট দিব মই কেতিয়াও হাৰ নামানো কিন্তু দিল্লীৰ সকলো কাম চলি থাকিব এনেধৰণে এটাৰ পিছত আন এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অন্তৱৰ্তীকালীন জামিন লাভ কৰাৰ পিছত এতিয়া আজি পুনৰ জেললৈ উভতি যাব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু তাৰ পূৰ্বেই জনতাক উদ্দেশ্য কৰি এইদৰে কেতবোৰ মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিলচৰতো বানে চলাইছে সংহাৰী ৰূপ এবাৰ শিলচৰ ৰেল ষ্টেচনত আবদ্ধ হৈ পৰিছে বহু শ্ৰমিক ৰাজ্যৰ শ্ৰমিকসকল এতিয়া শিলচৰ ৰেল ষ্টেচনত অনাহাৰে দিন কটাবলগীয়া হৈছে জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ এতিয়া শিলচৰ লাম্বিং ৰেল পথেৰে যাত্ৰা কৰা সকলো ৰেল প্ৰচণ্ড বানৰ বাবে ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু যাৰ ফলত এতিয়া অনাহাৰে থাকিব লগা হৈছে ষ্টেচনত এই সকল লোক ৰেল পথেৰে যাত্ৰা কৰা সকলো ৰেল ভূমিস্খলনৰ ফলত 26 মেৰ পৰা বাতিল কৰা বিপদত পৰিছে এতিয়া শিলচৰ ৰেল ষ্টেচনত আবদ্ধ হৈ থকা বহিৰাজ্যৰ একাংশ যাত্ৰী মিজোৰাম আৰু কাছাৰ জিলাৰ খুনাইৰ শ্ৰমিক হিচাপে কাম কৰা এইসকল বিহাৰ আৰু ঝাৰখণ্ডৰ শ্ৰমিক প্ৰবল বান আৰু ভূমিস্খলনৰ বাবে মিজোৰাম আৰু খুনাইৰ পৰা ঘৰলৈ যাবলৈ শিলচৰত ৰেল ষ্টেচনত উপস্থিত হৈছিল কিন্তু বিগত 5 দিন ধৰি ৰেল বাতিল কৰাত এতিয়া বিপদত পৰিছে এইসকল শ্ৰমিক হোটেলত খোৱা লোৱা কৰাৰ ফলত জেপত পইচাও নাই বৰ্তমানে এইসকল শ্ৰমিকে এতিয়া অনাহাৰে দিন কটাব লগা হৈছে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে এমুঠি ভাতৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে এইসকল শ্ৰমিকে ৰেল ষ্টেচনত আন এটা খবৰ শিলচৰত 100কৈও অধিক গাঁও এতিয়া বানৰ কবলত ডুব গৈছে ৰেল ষ্টেচন পৰ্যন্ত এৰি দিয়া নাই প্ৰচণ্ড বানে এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে শিলচৰত বৰাকত ক্ৰমাৎ কাল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে 100কৈও অধিক গাঁও এতিয়া বানৰ কবলত পৰিছে বুলি জানিব পৰা গৈছে ৰাজ্যত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণ আৰু বান পৰিস্থিতি পৰিৱৰ্তনীয় হৈ পৰিছে হাজাৰ হাজাৰ লোকে ঘৰ এৰি আশ্ৰয় লৈছে নিৰাপদ স্থানত নতুন অঞ্চলত প্ৰৱেশ কৰিছে বৰাক নদীৰ পানীয়ে ইফালে শিলচৰ ৰেল ষ্টেচনতো বানে তাণ্ডৱ চলাইছে চৌদিশে এতিয়া হাহাকাৰ যেনিয়ে চাই তেনিয়ে কেৱল পানী আৰু পানী কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত এই ধৰণৰ পৰিৱেশৰ সূচনা হৈছে শিলচৰত আন এক খবৰ হৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ খাটগাঁৱৰ যুৱক এইগৰাকী ৰবিং টেৰাঙক কপিলিনৰ বিধ্বংসী বানে উঠুৱাই নিয়াৰ পিছতে এতিয়া খণ্ডানহীন হৈ আছিল এইগৰাকী যুৱকলৈ আপুনি ভালদৰে মন কৰক আৰু শুকুৰবাৰে বিয়লি যুৱকজনৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰিবলৈ SDRF বাহিনী সক্ষম হৈছে বানৰ কোবাল খুঁটত উঠি গৈছিল এইগৰাকী যুৱক আৰু তাৰ পিছতে শুকুৰবাৰে বিয়লি এইগৰাকী যুৱকক উদ্ধাৰ কৰা হৈছে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে এইগৰাকী যুৱকক কোবাল খুঁটে বানৰ প্ৰচণ্ড ঢৌৱে উঠুৱাই লৈ গৈছিল আৰু তাৰ পিছতে এইদৰে
উদ্ধাৰ কৰা হৈছে এইগৰাকী ব্যক্তিক। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ডনাল্ড ট্ৰাম্পৰ জেল যাত্ৰা ইতিমধ্যে নিশ্চিত হৈ পৰিছে। 34টাকৈ গোচৰত ইতিমধ্যে দোষী সাব্যস্ত হৈছে ডনাল্ড ট্ৰাম্প। জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে পৰ্ণ ষ্টাৰ ষ্টৰ্মি ডেনিয়েলছে আনিছিল এক অভিযোগ। এটা দুটা নহয়, মুঠ 34টা গোচৰত দোষী সাব্যস্ত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ফলত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পূৰ্ব ৰাষ্ট্ৰপতিগৰাকীৰ জেল যাত্ৰা প্ৰায় নিশ্চিত হৈ পৰিছে। বৃহস্পতিবাৰে মাৰ্কিন আদালতে দোষী সাব্যস্ত কৰা ট্ৰাম্পৰ শাস্তি অহা 11 জুলাইত ঘোষণা কৰা হ'ব। বহু বিতৰ্কত ডনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাজনৈতিক ইতিহাসৰে প্ৰথমজন ব্যক্তি যি ৰাষ্ট্ৰপতি হোৱাৰ পিছতে ন্যায়ালয়ত দোষী সাব্যস্ত হৈছে। উল্লেখযোগ্য যে 2016 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ঠিক আগে পৰ্ণ ষ্টাৰ ষ্টৰ্মি ডেনিয়েলছে ৰিপাব্লিকান পাৰ্টিৰ নেতাগৰাকীৰ বিৰুদ্ধে ঘুষ দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। কেৱল সেয়াই নহয়, তেওঁৰ বিৰুদ্ধে আছিল যৌন অতিশয্য চলোৱাৰ গুৰুতৰ অভিযোগ। পৰৱৰ্তী খবৰ, ভাৰতলৈ RBIয়ে ইংলেণ্ডৰ পৰা ঘূৰাই আনিব 100 টন সোণ। একাংশ ভাৰতীয়ৰ বাবে সোণ এক মূল্যৱান বস্তু আৰু এতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে সেই সোণ দেশলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে। 1 পৰা 2 টন নহয়, ব্ৰিটেইনৰ ভল্টত ৰখা কমেও 100 টন সোণ দেশলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লোৱা হৈছে। 1991 চনৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতত ইমান বুজন পৰিমাণ সোণ অনা হ'ব। পৰৱৰ্তী খবৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা সভাত গালি পৰা আনন্দ মিশ্ৰক যদি জয়ী হয় তেন্তে জয়ী হোৱাৰ পিছত আদৰিবলৈ সাজু হৈ পৰিছে ইতিমধ্যে বিজেপি। জনাই আছো এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নিৰ্বাচনৰ আগত অংক নিমিলিল যদিও নিৰ্বাচনৰ পাছত হলেও আনন্দ মিশ্ৰৰ সৈতে বিজেপিয়ে কৰিছে এটা ডাঙৰ অংক। সকলো ভালে ভালে মিলি গলে অচিৰে বিজেপিৰ এগৰাকী প্ৰভাৱশালী নেতাৰ ৰূপত দেখিবলৈ পাব প্ৰাক্তন IPS তথা লোকসভা নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী আনন্দ মিশ্ৰক। শনিবাৰে দেশত 2024 লোকসভা নিৰ্বাচনৰ শেষৰটো পৰ্যায়ৰ ভোট গ্ৰহণ সম্পন্ন হ'ব। আজি সম্পন্ন হ'ব ভোট গ্ৰহণ আৰু ইয়াৰ পাছতেই 4 জুনত ওলাব নিৰ্বাচনৰ ফলাফল। কিন্তু ফলাফল ওলোৱাৰ পূৰ্বেই আনন্দ মিশ্ৰৰ বাবে বিজেপিয়ে দিছে এটা বিশেষ অফাৰ। বিহাৰৰ বক্সাৰ সমষ্টিত আনন্দ মিশ্ৰই প্ৰতিটো কোণতে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে। যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলক লৈ ব্যতিক্ৰমী ধৰণে প্ৰচাৰ চলাইছে আনন্দ মিশ্ৰই। আনন্দ মিশ্ৰই এই প্ৰচাৰৰ ঢৌত পূৰ্বৰে পৰা বিজেপিৰ দখলত থকা এই সমষ্টিটো এইবাৰ কাককীয় দলটোৱে হেৰুৱাব বুলি চৰ্চা হৈছে। চৰ্চা চলিছে 2019 নিৰ্বাচনত 47% ভোট লাভ কৰি বিজেপিয়ে দখলত ৰখা এই সমষ্টিটোত আনন্দ মিশ্ৰই 45% অধিক ভোট লাভ কৰি জয়লাভ কৰিব। ইতিমধ্যে বিহাৰৰ বহুকেইটা ডিজিটেল সংবাদ মাধ্যমে এনেধৰণৰ খবৰ প্ৰকাশ কৰিছে, কিয়নো এনেধৰণৰ খবৰে প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে শেহতীয়াকৈ আনন্দ মিশ্ৰক বিজেপিক যোগদান কৰিবৰ বাবে আহ্বান জনাইছে। মুকলিকৈ নহলেও এগৰাকী কেন্দ্ৰীয় নেতাৰ হতুৱাই এই যোগাযোগ হৈছে বুলি জানিব পৰা গৈছে।